অসম বাংলার সীমান্তর আগমনী খেয়েবাড়িতে ভোগালী বিহু ব্যাপক উৎসাহের সঙ্গে উদযাপন হয়েছে। রাতের সবাই একসঙ্গে ভোজ সেরে আজ ভোরে স্নান করে পূজা অর্চনা শেষে মেঝেতে আগুন জ্বলিয়ে দই চিড়া ও পিঠাগুড়ি খেয়ে ভোগালী বিহু পালন করে। মেজির আগুনে সকলের অশুভ ও অমঙ্গল দূর হোক এবং সকলের জীবনে সুখ ও শান্তি আসুক এই কামনা করা হয়। ভোগালী বিহু আয়োজন করার জন্য বিজেপি যুবনেতা বিষ্ণু ব্যাপারীকেও স্থানীয় মানুষজন ধন্যবাদ জানায়। নমস্কাৰ দণ্ডবত। আজি আমি ভোগালী বিহু উপলক্ষে স্বৰ্গীয় ভূপেন ভকতৰ আগচোতালত বিষ্ণু বেপাৰী ফেন ক্লাবৰ উদ্যোগত আমি বিহু উদযাপন কৰিলোঁ আৰু মই কামনা কৰিছোঁ মেজিৰ জুয়ে এই অঞ্চলৰ আমাৰ অসমবাসী গোলগঞ্জ সমষ্টিৰ যাতে অপায় অমংগল দূৰ হৈ যাতে এটা আমি সোণৰ অসম গঢ়িব পাৰোঁ, যাতে আমাৰ ৰাজ্যৰ 5খন সমষ্টিৰ ভিতৰত গোলগঞ্জ সমষ্টি যাতে এখন অন্যতম সমষ্টি হিসেবে পৰিগণিত হয়, তাকে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু ৰাইজৰ সহযোগ কৰাৰ কাৰণে ৰাইজক মই মোৰ অন্তৰ মণিকোটৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি ৰাতিপুৱাই আমাৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মই নিজেই এযোৰ নাহৰৰ পুলি ৰোপণ কৰিলোঁ। তাৰপিছত আমাৰ শিক্ষয়িত্ৰী মাননীয়া নিৰুপমা ভকত তেখেতে মেজিৰ জুইত জুই লগালে আৰু তাৰপিছত আমাৰ ইয়াত নাম প্ৰসংগ হ'ল আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত নৃত্য পৰিৱেশন কৰি আনন্দ আমাকে সকলোকে উপভোগ কৰাৰ কাৰণে সুযোগ দিলে। তাৰ কাৰণে পুনৰ গোলগঞ্জ থেকে জহিদুল ইসলামের রিপোর্ট, ভয়েস 365 বাংলা।